দৰং ওদালগুৰিত সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত বা দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ মুখ্যমন্ত্ৰীৰ ওদালগুৰিৰ পৰা লাইভ নাহা মানুহ কোন কোন হাত উঠাওকচোন নাহাবিলাকে দেখোন বেছি ফুৰ্তি কৰে নাহাবিলাকে দুখনে হাতখন উঠাব লাগে কাৰ কাৰ একাউণ্টত টকা নাহে নাহে আচ্ছা নাহাবিলাক এতিয়া নামাওক কাৰ কাৰ একাউণ্টত টকা আহে চাওকচোন আহাবিলাকৰ ফুৰ্তি কম নাহাবিলাকৰ ফুৰ্তি বেছি সেইকাৰণে মোক যেতিয়া মই কেবিনেটত বহো তেতিয়া মোক কয় আমাৰ মন্ত্ৰীবিলাকে ছাৰ আপোনাৰ মিটিঙত নাহাবিলাকে বেছি ফুৰ্তি কৰে আহাবিলাকে হাতখন লুকাই থাকে মই বোলো আহাবিলাকে হাতখন দাঙিলে দিগদাৰ হ'ব নহয় তেতিয়া তাই অৰুণোদয় পোৱা বুলি গম পাই যাব মানুহে হয়নে নহয় কিন্তু এইবাৰ এটা মই নতুন কাম কৰিম ৰ'ব কামটো কৰাৰ আগতে সুধিব লাগিব দিলীপ শইকীয়া জিকিবনে নাই জিকিবনে নাই খাটাংটো মই আকৌ দিলীপ শইকীয়া জিকিব বুলি ধৰি লৈয়ে কৈ আছো ঠিক আছে যোৱাবাৰ ইলেকশ্যনৰ আগত মই অৰুণোদয় দিছিলো 18 লাখ ইলেকশ্যনৰ পিছত দিলো 30 লাখ মহিলা কিন্তু শইকীয়া জিকিব বুলি ধৰি লৈয়ে কৈ আছো ঠিক আছে